সন্ত্ৰাসকাৰীসকলক ফাঁচি দিয়ক আমছো জিন্দাবাদ আমছো জিন্দাবাদ পাকিস্তান মুৰ্দাবাদ পাকিস্তান মুৰ্দাবাদ পাকিস্তান মুৰ্দাবাদ যোৱাকালি আমাৰ কাশ্মীৰৰ পেহেলগামত যিদৰে নাৰকীয়ভাৱে পাকিস্তান সমৰ্থিত উগ্ৰপন্থীসকলে নিৰ্বিচাৰে গুলীচালনা কৰি প্ৰায় 26জন লোকৰ মৃত্যু হৈছে। যোৱাকালিলৈকে এই সংখ্যা ইতিমধ্যে বৃদ্ধি পাব বুলি আমাৰ আশংকা আছে। এই জঘন্য বৰ্বৰ ঘটনাৰ বিৰুদ্ধে আমছো উজাইদিলা সমিতি আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু লগতে দাবী জনালোঁ যে ভাৰত চৰকাৰে অনতিপলমে পাকিস্তানৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু লাগিলে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰক আৰু সেই আক্ৰমণ কৰিব যাওঁতে আমছোৰ প্ৰতিজন সদস্য সৈনিক চৰকাৰৰ লগত থাকিব আৰু চৰকাৰৰ লগত সহযোগ কৰিব। এইখিনিতে আন এটা প্ৰশ্ন উঠে, সেই প্ৰশ্নটো হ'ল যে যি সময়ত জম্মু এণ্ড কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে গিজগিজাই আছে, তেনে সময়ত পেহেলগামৰ নিচিনা এটা ইম্পৰ্টেণ্ট টুৰিষ্ট ডেষ্টিনেশ্যনত কিদৰে এজনো নিৰাপত্তাৰক্ষী নাছিল আৰু কিদৰে দিন দুপৰতে উগ্ৰপন্থীসকলে আক্ৰমণ সংঘটিত কৰিব পাৰিলে। পুলৱামাৰ দৰে আক্ৰমণ সংঘটিত হোৱাৰ পিছতো ভাৰত চৰকাৰে তাৰ পৰা কোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰা নাই আৰু পুলৱামাৰ পিছত এই ইমান ডাঙৰ ছিকিউৰিটি যিটো লেপছ হৈছে, এই ক্ষেত্ৰত পোনপটীয়াভাৱে জগৰীয়া আছে ভাৰতৰ গৃহমন্ত্ৰী মহোদয় আৰু ছিকিউৰিটিৰ যিখিনি লেপছ আছে, ইণ্টেলিজেঞ্চৰ যিখিনি লেপছ আছে সেইটোতো মানিবলগীয়া। গতিকে আমাৰ এই মুহূৰ্তত আমাৰ দাবী হ'ল আমি নিহত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে অনতিপলমে পাকিস্তানৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু এই ক্ষেত্ৰত যদি চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আমছোৰ প্ৰতিজন সদস্যৰ সমৰ্থন চৰকাৰৰ লগত থাকিব। আপোনালোকে কাৰ পত্ৰিকা জাহ কৰিছে? আজি আমি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পত্ৰিকা জাহ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।